যে একে অসম পুলিচ জোনমণি হত্যাকাণ্ডতো জড়িত অভিযুক্ত আছিলে, একে অসম পুলিচ ফেক এনকাউণ্টাৰটো অভিযুক্ত। নতুন বিধায়কজনৰ পুলিচৰ লগত ইমান কিয় সম্পৰ্ক এটা জানিব লাগিব পিছত। এতিয়া পুলিচৰ কথা কেনেকুৱা আহিলে, আজি চাওক এই কমপ্লিট বিল এইটো এই আইডিয়াৰ ওপৰত বেছড যে এই বিলত যে অসম পুলিচৰ এজন এজন মানুহ চব নন কাৰাপ্ট, সেই আইডিয়াৰ ওপৰতে বিলটো বনোৱা আছে। কাৰণ এতিয়া পুলিচ ৰুমত সোমাব পাৰিব, বেডৰুমত সোমাব লাগিব। আমি এই আইডিয়াত চলিব লাগিব যে চব পুলিচ ভাল, কিন্তু আমি এই বস্তুটো মনত থ'ব লাগিব যে একে অসম পুলিচ জোনমণি হত্যাকাণ্ডতো জড়িত অভিযুক্ত আছিলে, একে অসম পুলিচ ফেক এনকাউণ্টাৰতো অভিযুক্ত আছিলে, একে অসম পুলিচ ব্লেকমেইলিং কেছতো অভিযুক্ত আছিলে। আৰু এই একে অসম পুলিচৰ ওপৰত আমি বেছ কৰি এই বিলটো বনোৱা হৈছে। কাৰণ অসম পুলিচ এতিয়া বেডৰুমে বেডৰুমে সোমাব পাৰিব। নাযায়, আমাৰ এগৰাকী নতুন বিধায়কে কৈ দিলে পুলিচ যাব, টকা খাব। ইমান কেনেকে পুলিচক চিনি পায় নতুন নতুন MLA মই গমেই নাপাওঁ। পুলিচৰ বিষয়ে ইমান আইডিয়া কেনেকে হ'ল? পুলিচৰ বিষয়ে ইমান আইডিয়া, পুলিচৰ লগত বহুত জড়িত নহ'লেতো নহয়। আমাৰ আগতে পুলিচৰ বিষয়ে ইমান আইডিয়া আছিল, কাৰণ আমি আন্দোলন কৰি আছিলোঁ। অখিল গগৈৰো থাকিব পাৰে পুলিচৰ লগত ৰিলেশ্যনশ্বিপ পাই থাকে, কিন্তু নতুন বিধায়কজনৰ পুলিচৰ লগত ইমান কিয় সম্পৰ্ক এটা জানিব লাগিব পিছত। সেইটো অলপ বুজি পাব লাগিব। অধ্যক্ষ